নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। বহুদিন ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাই, গতিকে আজি ভাবিলোঁ চিকেনৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন আমি এই চিকেনৰ ৰেচিপিটো কেনেদৰে বনালোঁ চাই লওঁ। এই ৰেচিপিটোৰ বাবে প্ৰথমতে আমি দুটা ডাঙৰ চাইজৰ পিঁয়াজ, এটা বিলাহী আৰু দুটা কেঁচা জলকীয়া এনেদৰে গেছতে পুৰি লৈছোঁ। আৰু গোটেই ছাইডখিনি যাতে ভালদৰে পুৰি যায়, তো তাৰ বাবে এনেদৰে গোটেইখিনি আমি ভালদৰে পুৰি লৈছোঁ। এইখিনি ভালদৰে পুৰি হোৱাৰ পিছত নেক্সট আমি লৈছোঁ আদা আৰু নহৰু। এই গোটেইখিনি বস্তুৱে আকৌ ভালদৰে পুৰি লৈছোঁ যাতে ভিতৰখিনি ভালদৰে সিজি যায়। এতিয়া এইফালে এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু তাত দিছোঁ গৰম মছলা আৰু বাকী পুৰি লোৱা বস্তুখিনি ভালদৰে পেষ্ট বনাই লৈছোঁ। এতিয়া ধুই চাফা কৰি লোৱা অলপমান বইল কৰি লৈছোঁ চিকেনখিনি। এই চিকেনখিনি মই এই তেলতে গৰম তেলত দি দিছোঁ আৰু ভালদৰে মিহলি কৰি লৈছোঁ যাতে গৰম মছলাখিনি মাংসখিনিৰ ভিতৰলৈ সোমাই যায়। এনেদৰে আমি কিছু সময় ভাজি ল'ম। নেক্সট ইয়াতে দিছোঁ মই দুটা আলুখিনিও এনেদৰে সৰুকৈ কাটি লৈছোঁ আৰু তাত দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু দিছোঁ হালধি। এতিয়া এই বস্তুখিনি আটাইখিনিয়ে মই ভালদৰে ভাজি লৈছোঁ কিছু সময় আৰু এইখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত দিছোঁ মই পুৰি লোৱা জলকীয়াকেইটা। আচলতে এনেদৰে পুৰি লৈ পেষ্ট বনাই দিলে মাংসখনৰ সোৱাদটো অলপ বেলেগ হয়। এতিয়া তাত দিছোঁ সেই পেষ্টখিনি, বিলাহী, পিঁয়াজ আৰু আদা নহৰু যিখিনি মই অলৰেডি পুৰি লৈছিলোঁ, সেইখিনি ইয়াতে পেষ্ট বনাই দি দিছোঁ। আৰু এতিয়া মই এই মছলাখিনি মাংসখিনিৰ সৈতে তেল ওলোৱালৈকে ভাজি ল'ম। কম জুইত ভাজিম যাতে তলৰ ফালে লাগি নাযায়। এইখিনি আমাৰ ভালদৰে ভজা হৈ গৈছে। এতিয়া দিছোঁ মই ইয়াতে সৰু চামুচেৰে 2 চামুচ মিট মছলা, জিৰা আৰু ধনিয়া এচামুচকৈ আৰু শেষত দিছোঁ অলপমান জালুকৰ গুড়ি দি এই আটাইখিনি গুড়ি মছলা দিয়াৰ পিছত আকৌ কিছু সময় আমি ভাজি ল'ম। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াতে পানী দি দিম সোৱাদ অনুযায়ী। এইখিনি আমি ভালদৰে আগতে ভাজি ল'ম। এতিয়া আমি ইয়াতে দি দিম পানী আপোনালোকে আপোনাৰ পচন্দ মতে দি দিব। মই ইয়াতে পানী দি দিছোঁ। অলপমান জোল কৰি ৰাখিম, গতিকে অলপ পানী বেছিকেই দিছোঁ। আৰু মাংসখিনি যিহেতু মই বইল কৰি লৈছোঁ, গতিকে সিজিবলৈ বেছি সময় নালাগে। এতিয়া এইখিনি ভালদৰে মিহলি কৰি দিছোঁ। আঞ্জাখন নৰ্মেলি আমি যেনেদৰে বনাওঁ তাতকৈ অলপ বেলেগ হয় আৰু খাবলৈ বহুত ভাল লাগে এনেদৰে বনালে। আৰু ভালদৰে উতল আহিবলৈ দিছোঁ কিছু সময়। এয়া আঞ্জাখনৰ ধুনীয়াকৈ উতল আহি গৈছে। আলু মাংস গোটেইখিনিয়ে ভালদৰে সিজি গৈছে আৰু আঞ্জাখন নমাব পৰা হৈ গৈছে। শেষত মই অলপমান কেঁচা ধনিয়াৰ পাত কাটি দিছোঁ। কেঁচা ধনিয়া দিলে ফ্লেভাৰটো আৰু বেলেগকৈ ওলায়। তো এয়া আমাৰ পুৰা বিলাহী, আদা নহৰুৰ সৈতে বনোৱা মাংস ৰেডি হৈ গৈছে। অকণমান মই ছাৰ্ভ কৰি দেখাইছোঁ। তো আপোনালোকেও এনেদৰে সহজতে ঘৰতে খুব কম মছলা ব্যৱহাৰ কৰি নৰ্মেল বনোৱা চিকেনতকৈ অলপ বেলেগ ধৰণে এনেকৈ মাংস বনাই খাব পাৰে। তো এয়া আমাৰ ৰেডি হৈ গ'ল। এয়া গৰম গৰম ভাতৰ লগত এনেদৰে চিকেনৰ অলপ বেলেগ ধৰণৰ ৰেচিপি এটা আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব পাৰে। খাবলৈ বহুতেই টেষ্টি হয়।
তো আপোনালোকেও এনেদৰে চিকেনৰ এই ৰেচিপিটো বনাই চাওক আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ